নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকৰ সাদৰে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত দুজন অভিনেতাৰ বিষয়ে ক'বলৈ বিচৰা হৈছে। দুয়োজন অভিনেতাই ছবি জগতলৈ আহিছিল নায়কৰ চৰিত্ৰত অভিনয় কৰিবলৈ, কিন্তু তেওঁলোকৰ ভাগ্যই নায়কৰ চৰিত্ৰত অভিনয় কৰাৰ সুবিধা নেপালে। তেওঁলোকে ছবি জগতত আত্মপ্ৰকাশ কৰিলে এজন দুৰ্ধৰ্ষ খলনায়ক হিচাপে। অভিনেতা দুজন হ'ল এজন শত্ৰুঘ্ন সিনহা আৰু আনজন বিনোদ খান্না। দুয়োজন অভিনেতাই প্ৰথম ছবিকেইখনত এজন খলনায়ক হিচাপে অভিনয় কৰি ছবি জগতত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ল। খলনায়ক হিচাপে মুক্তি পালে শত্ৰুঘ্ন সিনহাৰ সাজন, দেৱানন্দৰ প্ৰেম পূজাৰী, বম্বে টু গোৱা মেহমুদৰ ছবি, দোস্ত ধৰ্মেন্দ্ৰৰ লগত, জিতেন্দ্ৰৰ লগত বনফুল, ৰণধীৰ কাপুৰৰ লগত ৰামপুৰ কা লক্ষ্মণ, ধৰ্মেন্দ্ৰৰ লগত ব্লেকমেইল। শত্ৰুঘ্ন সিনহাই প্ৰথম নায়কৰ চৰিত্ৰত সফলতা লাভ কৰি কালীচৰণ, বিশ্বনাথ, অমিতাভ বচ্চনৰ লগত দোস্তানা, লোহা, আখিয়াক, ইলজাম আদি। এইবাৰ দ্বিতীয়জন নায়কলৈ তেখেতে প্ৰথমখন অভিনয় কৰে মন কান মিট নামৰ ছবিখনৰ যোগেদি। আনমিলে সাজনা, পূৰব और পশ্চিম, ৰখৱালা, জানে অনজানে, মেৰা গাঁও মেৰা দেশ আদি। বিনোদ খান্নায়ো শত্ৰুঘ্ন সিনহাৰ দৰে যথেষ্ট সংখ্যক খলনায়কৰ চৰিত্ৰত অভিনয় কৰে। নায়কৰ চৰিত্ৰত সফলতা লাভ কৰে হেৰা ফেৰী, অমিতাভ বচ্চনৰ লগত পাৰৱাৰিছ, আমাৰ আকবৰ এন্থনী এখন ব্লকবাষ্টাৰ ছবি। এই ছবিখনৰ অভিনয় কৰিছিল অমিতাভ বচ্চন, ঋষি কাপুৰ আৰু বিনোদ খান্নাই। মুকদ্দৰ কা সিকান্দাৰ এখন ব্লকবাষ্টাৰ ছবি। এই ছবিখনত অভিনয় কৰিছিল অমিতাভ বচ্চন আৰু বিনোদ খান্নাই। এই ছবিখনৰ নায়িকা আছিল ৰাখী আৰু ৰেখা। ফিৰোজ খানৰ লগত অভিনয় কৰিছিল কুৰবানী এখন ব্লকবাষ্টাৰ ছবি। এই ছবিখনৰ নায়িকা আছিল জিনাত আমান। 5 বছৰ বিৰতিৰ মূৰত বিনোদ খান্নাই কৰিছিল ইনচাফ এখন ছুপাৰহিট ছবি। সত্যমে জয়তে, ঋষি কাপুৰৰ লগত চান্দিনী, ইয়াৰ সহনায়িকা আছিল শ্ৰীদেৱী। এই ছবিখনৰ গীতকেইটা আছিল সুমধুৰ। দুয়োজন অভিনেতাই প্ৰথম ছবিসমূহত খলনায়কৰ চৰিত্ৰত আৰু পাছলৈ নায়কৰ চৰিত্ৰত যথেষ্ট সফল ছবি উপহাৰ দিয়ে। বন্ধু-বান্ধৱীসকল, মোৰ ভিডিঅ'টি চাই আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰিবলৈ যেন নেপাহৰে। শেষত ধন্যবাদেৰে